মেডিকেল কলেজ হল নেকি বদৰদিনাথ বল মেডিকেল কলেজ খুলিছে নেকি বদৰদিনাথ বল বৰ সংখ্যক এমপি কিন্তু মেডিকেল কলেজ ক'ত খুলিছে কথাটো গম পালেনে ভোট লৈ ধুবুৰীৰ পৰা মেডিকেল কলেজ খুলে ক'ত কথাটো গম পালেনে টমটম দি আছে বোলে দুখীয়া মানুহক টমটম দি আছে হয়নে আপোনালোকৰ ঢকিৰ সংঘত কিমানখন টমটম দিলে বদৰদিনাথ বলে কিমান কোনে পালে টমটম কোনে পালে পাইছে নেকি টমটম পাইছে নেকি টমটম পালে নেকি বদৰদিনাথ বলৰ টমটম পালে নেকি ভোট দিছে এমপি হল ক'ত বস্তু বিলাইছে ক'ত ধুবুৰী এমপি ক'ত বস্তু বিলাইছে ক'ত কিমান 13 বছৰ দেখিছে হয়নে নহয় আৰু সুপাৰ ভৰ্তি কৰিছে বোলে পঢ়াই বিৰাট ডাঙৰ মানুহ বনাইছে আপোনালোকে দক্ষিণ সংঘৰ কোনোবা ল'ৰাই সুপাৰ ভৰ্তিত পাইছে নেকি এমপি কোড সুপাৰ ভৰ্তি ক'ত বনাইছে তেতিয়াহ'লে তেওঁ বুজাই জিকিবলৈ দিব লাগে হয়নে নহয় মই শুনিছো বোলে অকল ধুবুৰীৰ মানুহৰ কাৰণে বদৰদিনাথ বলে 3টা বস্তু দিয়ে ঈদৰ সময়ত বোলে AIDFৰ লিডাৰবিলাকৰ ঘৰলৈ খেজুৰ দিয়ে হয় নেকি ঈদৰ সময়ত বোলে AIDFৰ লিডাৰবিলাকক খেজুৰ দিয়ে বানপানীৰ সময়ত বোলে পানীৰ বটল এটা দিয়ে হয় নেকি আৰু ইলেকশ্যনৰ সময়ত বোলে ফু দিয়ে হয় নেকি এনেকৈ কৈ দিয়ে হয়নে তেতিয়াহ'লে বদৰদিনাথ বল মিছলীয়া হয়নে নহয় বদৰদিনাথ বল বদমাছ হয়নে নহয় বদৰদিনাথ বল 2 নম্বৰী হয়নে নহয় বদৰদিনাথ বল বিশ্বাসঘাতক হয়নে নহয় বদৰদিনাথ বল গাদ্দাৰ হয়নে নহয় বদৰদিনাথ বল গাদ্দাৰ হয়নে নহয় এই মাত্ৰতা নাই এতিয়াও বদৰদিনাথ বল গাদ্দাৰ হয়নে নহয় মুছলমানৰ গাদ্দাৰ কোন খাইছে বুলি জানেনে নাই হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে মুছলমানৰ ঘৰ এফালৰ পৰা ভাঙি গৈছেনে নাই উচ্ছেদ কৰিছেনে নাই কাজিৰঙাত উচ্ছেদ কৰিছিলেনে নাই গণপুতিত উচ্ছেদ কৰিছিলেনে নাই ধুবুৰীত উচ্ছেদ কৰিছেনে নাই তেতিয়া বদৰদিনাথ বল ক'ত গৈছিলে কাজিৰঙাত উচ্ছেদ কৰোঁতে মই বুকু পাতি লৈছিলো বন্দুকৰ বুলি মনত আছেনে নাই কাজিৰঙাত যেতিয়া উচ্ছেদ হৈছিলে তেতিয়া 1000 পুলিচৰ সন্মুখত মই এনেকৈ ৰৈ আছিলো বুলি জানেনে নাই মোক গুলি মাৰি দিছিলে মোৰ কাষত থকা মানুহ এটা গুলি খাই মৰি গ'ল মোৰ কাষত থকা আৰু এজনী ছোৱালী গুলি খাই গ'ল মই যেনে তেনে বাচিলো মোক পুলিচে ধৰি লৈ গ'ল কেলে দিলে মই কৈছিলো যে কাজিৰঙাত থকা মানুহবিলাক বাংলাদেশী নহয় হিমন্তই কৈছিলে আমি বাংলাদেশী কাজিৰঙাৰ পৰা খেদিম মই কৈছিলো যে কাজিৰঙাত থকা মানুহবিলাকৰ মাটিৰ পট্টা 1965 চনৰ মাটিৰ পট্টা আছে 1965 চনৰ মাটিৰ পট্টা থাকিলে তেওঁলোক বাংলাদেশী হ'ব নেকি মুছলমান হ'ল বুলি তেওঁলোক বাংলাদেশী হ'ব নেকি মই এই কথা কোৱাৰ কাৰণে মোৰ নাম দিছিলে অখিলউদ্দিন জানেনে নাই মোক এতিয়াও অখিলউদ্দিন বুলি সিহঁতে মাতে বুলি জানেনে নাই মোক ঠাট্টা কৰে বুলি জানেনে নাই যিজন বদৰদিনাথ বলে হিমন্ত বিশ্ব শৰ্মা অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈছে সেই হিমন্ত বিশ্ব শৰ্মাই সব মুছলমানৰ ঘৰত এফালৰ পৰা উচ্ছেদ কৰি ভাঙি লৈ আছে হয়নে নহয় ৰাইজ
কিমানটা মাদ্ৰাছা ভাঙিলে হিমন্ত বিশ্ব শৰ্মাই এফালৰ পৰা অসমৰ মাদ্ৰাছাবিলাক ভাঙি আহি আছে নে নাই মাদ্ৰাছা ভাঙি আহিছে নে নাই মাদ্ৰাছা ভাঙি আহিছে নে নাই এতিয়া বতৰ দিনত মানে মাদ্ৰাছা বচালে নেকি কাৰোবাৰ বচালে নেকি নাই বচোৱা এতিয়া তেওঁ পৰহিৰ দিনা কৈছে যে মোক MP শিকাই দিয়ক মই অসমত 300খন মাদ্ৰাছা বনাম কথাটো বুজি পাইছেনে বতৰ দিনত বোলে কৈছে পৰহি যে মোক আপোনালোকে ধুবুৰীৰ মানুহে ভোট দিয়ক মই MP হ'লে মানে এইবাৰ 300খন মাদ্ৰাছা বনাম আপোনালোকে কোনোবাই তেওঁক মাদ্ৰাছা বনাবলৈ কৈছে নেকি তেওঁ হঠাতে মাদ্ৰাছা বনোৱাৰ কথা কেলে ক'লে গম পাইছেনে নাই কেলে ক'লে জানেনে নাই তাৰমানে মাদ্ৰাছা বনাম বুলি ক'লে হিন্দু মানুহে বেয়া পাব আৰু হিন্দু মানুহে বেয়া পালে বিজেপিক ভোট দিব কথাটো বুজিছে নে বতৰ দিনত হিমন্তৰ এজেণ্ট হয় নে নহয় বিজেপিৰ এজেণ্ট হয় নে নহয় বিজেপিৰ এজেণ্ট হয় নে নহয় বিজেপিৰ এজেণ্ট হয় নে নহয় 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 সেই বতৰ দিনত আপোনালোকে ভোট দিব নেকি বতৰ দিনত ভোট দিব নেকি তলাচাবিত ভোট দিব নেকি তলাচাবিত ভোট দিব নেকি তলাচাবিত ভোট দিব নেকি তলাচাবিত ভোট দিব নেকি আজি দক্ষিণ চুবুৰা ধুবুৰী বৰপেটাৰ মুছলমান মানুহ কোনেও গৈ ডিব্ৰুগড়ত গৈ কাম কৰিব নোৱাৰে যোৰহাটত গৈ কাম কৰিবলৈ যাব নোৱাৰে শিৱসাগৰলৈ কাম কৰিবলৈ যাব নোৱাৰে গুৱাহাটীলৈ কাম কৰিবলৈ যাব নোৱাৰে দিল্লীলৈ কাম কৰিবলৈ যাব নোৱাৰে বেংগলোৰলৈ কাম কৰিবলৈ যাব নোৱাৰে যদি মুছলমান বুলি গম পায় যদি টুপি আৰু দাড়ি দেখিছে তেতিয়াহ'লে তেওঁৰ সকলোকে অত্যাচাৰ কৰা হৈছেনে নাই বিজেপিৰ দিনত মুছলমানে শান্তিৰে থাকিবলৈ পাইছেনে নাই বিজেপিৰ দিনত মুছলমানে শান্তিৰে থাকিবলৈ পাইছে নেকি আপোনালোকে ভয়ে ভয়ে থাকিব লাগেনে নাই গুৱাহাটীলৈ গ'লে ভয় লাগেনে নাই ডিব্ৰুগড়লৈ গ'লে ভয় লাগেনে নাই ট্ৰেইনত উঠিলে ভয় লাগেনে নাই বাছত উঠিলে ভয় লাগেনে নাই দিল্লীলৈ গ'লে ভয় লাগেনে নাই এইটো কোনে কৰিছে হিমন্ত আৰু নৰেন্দ্ৰ মোদীয়ে হয়নে নহয় হিমন্ত আৰু নৰেন্দ্ৰ মোদীয়ে হয় নহয় হিমন্ত আৰু নৰেন্দ্ৰ মোদীক আমি ব্ৰহ্মপুত্ৰ টুকুৰাই দিব লাগিবনে নাই সত্য ৰাইজ 2024 চনত যদি বিজেপিক ভোট দিয়ে 2025 চনত RSSৰ 100 বছৰ পূৰ হ'ব আৰু RSSৰ 100 বছৰ পূৰ হোৱাৰ সময়ত ভাৰতবৰ্ষত তেওঁলোকে হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খবৰটো পায়নে সঁচাকে পায়নে এনে ধেমালি কৰিছে সঁচাকে পায়নে নাপায় তেওঁলোকে যে হিন্দু ৰাষ্ট্ৰ বনাবলৈ চেষ্টা কৰিছে জানেনে নাই সংবিধানখন যে ফালি চিৰি পেলাবলৈ চেষ্টা কৰিছে গম পায়নে নাপায় আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ঠাইত যে ইয়াত হিন্দু ধৰ্মৰ মৌলবাদী শাসন চলাবলৈ চাইছে গম পায়নে নাপায় হিমন্তক হিন্দু লাগে আৰু বতৰ দিনত মুছলমান লাগে দুইটাই এনেকে খেলা কৰি কি কৰিছে আমাৰ মানুহখিনিক ভাগ কৰিব কৰিছেনে নাই মামা আৰু চাচাই আমাক খুলি খাইছেনে নাই মামা আৰু চাচা দুইটাই আমাৰ শত্ৰু হয়নে নহয় গতিকে 2026 চনত আমি অখিল গগৈ গৌৰৱ গগৈ আৰু নৰেন্দ্ৰ গগৈ তিনিটা গগৈ লগ লাগিছো গম পাইছেনে নাই দিল্লী গগৈ লগ লাগিছে বুলি গম পাইছেনে নাই দিল্লী গগৈ এবাৰ সিদ্ধান্ত লৈছো 2026 চনত হিমন্ত বিশ্ব শৰ্মা দিছপুৰৰ চকীখনত বান্ধি ল'ম আৰু বান্ধি লৈ গুৱাহাটীতে ব্ৰহ্মপুত্ৰত দলিয়াই দিম কিন্তু তাৰ লগতে আৰু এটা মানুহ বান্ধি পঠিয়াই দিম এখন হিমন্ত বিশ্বৰ চকী হিমন্ত বিশ্ব বহিব তাৰ কাষতে বদৰুদ্দিন আজমলৰ চকী তাত বহিব মাজতে কলা চাবিৰ এনেকে খুন্দিব লগতে কলা চাবিৰ সৈতে আমি কম্পিউটাৰ পেলাই দিম আৰু দুইটাকৈ বাংলাদেশত বাংলাদেশত গৈ হিন্দু ৰাজনীতি কৰিব হিমন্তই আৰু বদৰুদ্দিন আজমলে মুছলমানৰ ৰাজনীতি কৰিব
অসমত হিন্দু মুছলমানৰ ৰাজনীতি নালাগে, হয়নে নহয়? আমাক ধৰ্ম নিৰপেক্ষ ৰাজনীতি লাগে, হয়নে নহয়? আমি হিন্দু মুছলমান একেলগে মিলি খাব লাগে নে নালাগে? লাগে নে নালাগে? হিন্দু মুছলমান এক হ'ব লাগে নে নাই? লাগে নে নাই? লাগে নে নাই? কাজিয়া লাগে নেকি? হিন্দু মুছলমানৰ কাজিয়া লাগিব নেকি? আমাৰ কি লাগে? একতা লাগে নে নাই? একতা লাগে নে নাই? সম্প্ৰীতি লাগে নে নাই? এক হ'ব লাগে নে নাই? সকলো জাতি এক হ'ব লাগে নে নাই? এক হ'ব লাগে নে নাই? তেতিয়াহে আমি অসমখন ভালকৈ গঢ়িব পাৰিম, হয়নে? গতিকে শ্ৰদ্ধেয় ৰাইজ, বিজেপিক এইবাৰ ব্ৰহ্মপুত্ৰত উঠুৱাই দিবই লাগিব নে নাই? তাৰ লগতে বদৰুদ্দিন আজমল পাৰ্টিকো এইবাৰ ব্ৰহ্মপুত্ৰত উঠুৱাই দিব লাগিব, হয়নে? হয়নে? আজি বদৰুদ্দিন আজমলে টিভিত কৈছে যে এই অখিল গগৈটোৱে মোক কেলে এনেকৈ গালি পাৰি আছে। মই কি পাপ কৰিলো যে অখিল গগৈ মোক ইমান দিগদাৰ কৰিছে? অলপ আগতে মই টিভিত চালো, কৈছে যে অখিল গগৈটোৱে মোক কেলে এনেকুৱা দিগদাৰ কৰিছে, চব মানুহবিলাক কিয় লৈ থৈছে, মই কি পাপ কৰিলো? বদৰুদ্দিন আজমল ডাঙৰীয়া, আপুনি ডাঙৰ পাপ কৰিলে। আপুনি বিজেপিৰ লগত মিলাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ পাপ, হয়নে? হিমন্তৰ লগত বদৰুদ্দিন আজমল মিলি যোৱাটো দেশৰ আটাইতকৈ ডাঙৰ পাপ হয়নে নহয়? ধৰ্মীয় ৰাজনীতি কৰাটো পাপ হয়নে নহয়? পাপ হয়নে নহয়? মৌলবাদী ৰাজনীতি কৰাটো পাপ হয়নে নহয়? আমি এতিয়া ধৰ্মৰ ৰাজনীতি কৰি থাকি লাভ নাই। আমাক উন্নয়নৰ ৰাজনীতি লাগে নে নাই? দক্ষিণ হাংমুনত মাটিৰ পট্টা লাগিব নে নাই? লাগিব নে নাই? চৰঞ্চলত মাটিৰ পট্টা লাগিব নে নাই? হিমন্তই কৈ দিছে যে কোনো মুছলমানক মাটিৰ পট্টা নিদিয়ে। আমি কৈ দিছো, ইণ্ডিয়া মৰ্চা আৰু বিৰোধী ঐক্য মঞ্চই কৈ দিছো, আমি সকলোকে চৰঞ্চলত মাটিৰ পট্টা দিম। মজিদা হয়নে? চৰঞ্চলত মই কথা দি গৈছো, বেলেগ কোনে কি কয় ক'ব, মই কথা দি গৈছো ইয়াতে। মই কথা দি গৈছো চৰকাৰ 2026 চনত আমি বনাম আৰু চৰঞ্চলৰ প্ৰত্যেকটো পৰিয়ালক মই কথা দি গৈছো। নহ'লে আমাৰ কথা দি গৈছো, এইমতে যদি কাম নহয়, কংগ্ৰেছৰ লগত যদি চৰকাৰো কৰো, যদি মাটিৰ পট্টা নিদিয়ে চৰকাৰ, কংগ্ৰেছৰ চৰকাৰো ভাঙি দিম। আমি একেলগে মাটিৰ পট্টা দিম দাদা। আমি চৰঞ্চলৰ প্ৰত্যেকটো ভাৰতীয় পৰিয়ালৰ মাটিৰ পট্টা দিম। লাগিব নে নাই? লাগিব নে নাই? লাগিব নে নাই? লাগিব নে নাই? মাটিৰ অধিকাৰ লাগিব নে নাই? লাগিব নে নাই? ৰাস্তা লাগিব নে নাই? বিজুলী বাতি লাগিব নে নাই? দলং লাগিব নে নাই? নে হিন্দু মুছলমানে লাগিব? অকল হিন্দু মুছলমান লাগিব নেকি? অকল বদৰুদ্দিনকে লাগিব নেকি? অকল হিমন্তকে লাগিব নেকি? আমাক লাগিব নে নাই? আপোনালোকে ৰকিবুল হুছেইনক ভোট দিব নে নাই? কিমান সময় ভোট দিব? কি ভাতে বা ভোট দিব নে দিব? ভাতে বা সকলোৱে দিব? দূৰত থকা মানুহবিলাকে দিব নে নাই? বদৰুদ্দিনক ভোট দি লাভ নাই দেই, হ'বনে? কলা চাবি বাই বাই, কলা চাবি বাই বাই, কলা চাবি বাই বাই। হাতৰহে কাম আছে, হয়নে নহয়? হাতত ভোট দিবনে? ভোট দিব, ভোট দিব, ভোট দিব। ধন্যবাদ, জয় অসম।